এবাৰো পুনৰ এই গৰাখহনি আৰম্ভ হৈছে কি ক'ব 2019 চনৰ পৰা ব্যাপকভাৱে বুৰবান্দা অঞ্চলত গৰাখহনি আৰম্ভ হৈছে আৰু যোৱা বিধানসভাটো মই এই কথাখিনি দাঙি ধৰিছিলোঁ গোটেই চিত্ৰটো মই দিছিলোঁ চৰকাৰ আৰু সেই সময়ত ৰাজ্য চৰকাৰৰ মাননীয় মন্ত্ৰী ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰে উত্তৰ দিছিলে যে তেওঁলোকে পাৰ্কোবানৰ কামটো কৰি পাছত জিঅ' বেগ দি এই ৰোধ কৰাৰ ব্যৱস্থা কৰিব গতিকে আজিও আহি যিটো দেখিছোঁ সেই আগৰ নিচিনা গৰাখহনীয়া হৈ গৈ আছে গোটেই মানুহখিনি সৰ্বহাস্ত হৈছে ঘৰবাৰী গুচি গৈছে খেতি মাটি গৈছে পট্টা মাটি গৈছে গতিকে মাটি ভূমিহীন আৰু বেটিহীনত পৰিণত হৈছে বহুত মানুহ গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে মই অসম চৰকাৰক অনুৰোধ জনাম যে অতি সোনকালে পাৰ্কোপাইন আৰু জিঅ' বেগ দি গৰাখহনীয়া ৰোধ কৰাৰ কাৰণে ব্যৱস্থা কৰক আৰু নহ'লে বছৰ যি ধৰণৰ গৰাখহনীয়াৰ সৃষ্টি হৈছে এটা সময়ত গৈ আমাৰ লাওখোৱা অভয়াৰণ্য নাইকিয়া হৈ যাব এনেকুৱা অৱস্থা হৈছে গতিকে চৰকাৰৰ মনোযোগ কৰিছোঁ আৰু আশা কৰোঁ যে চৰকাৰে ইয়াত এটা বলিষ্ঠ পদক্ষেপ লৈ এই কামখিনি কৰি দিব যেহেতু পূৰ্বতে দেখিবলৈ পোৱা গৈছিল যে কেশৱ মহন্ত কিন্তু বুৰবান্দালৈকে আহি পোৱা নাছিল সেইটো তেওঁ নিজৰ সমষ্টি হিচাপে তেওঁ সেইটো কৰিছে আচলতে মন্ত্ৰী অসমৰ মন্ত্ৰী গতিকে অসমৰ গোটেই সমস্যাখিনি একেলগে চাব লাগে মই এতিয়া বৰ্তমানৰ ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰক মই অনুৰোধ জনাম যে বিধানসভাত তেওঁ যেনেকৈ উত্তৰটো দিছিলে মই আশা কৰিম সেইটো যাতে অতি সোনকালে কাৰ্যকৰী কৰে ঠিক আছে